নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকল আপোনালোকলৈ লৈ আহিছোঁ এটি অতিকৈ জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু মনোযোগেৰে চাই যাব তেতিয়াহে নিশ্চয় অতি জৰুৰী খবৰটো জানিবলৈ সক্ষম হ'ব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আহকচোন এতিয়া খবৰটো মেছেজটো পাঠ কৰোঁ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা পূব নিজৰাপাৰ চানমাৰী কলনী গুৱাহাটী 871003 পঞ্জীয়ন নং 1807/99 এফিলিয়েটেড টু CITU সাৰ্কুলাৰ নং 10 তাৰিখ 22/3/2024 ৰাজ্যিক কমিটিৰ সদস্যা জিলা প্ৰকল্প সভানেত্ৰী সম্পাদিকালৈ সাৰ্কুলাৰ প্ৰিয় বান্ধৱীসকল অভিনন্দন গ্ৰহণ কৰিব আজি 22 মাৰ্চ 2024 তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা অনুষ্ঠিত হৈ যায় ৰাজ্যিক সভানেত্ৰীৰ শাৰীৰিক অসুস্থতাৰ বাবে উপ সভানেত্ৰী বিনা বৈশ্যৰ সভানেতৃত্বত সভাখন পৰিচালিত হয় সভাত CITU ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক কমৰেড তপন শৰ্মা আৰু উপ সভাপতি বীৰেন শৰ্মা উপস্থিত থাকে ৰাজ্যিক সভাই 15 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে চলাই থকা অসহযোগ কাৰ্যসূচী আৰু 26 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ সচলত কৰা দিবা-নৈশ আন্দোলন সম্পৰ্কে আলোচনা কৰে চৰকাৰী পক্ষৰ ৰাজনৈতিক আৰু আৰক্ষী প্ৰশাসনৰ নানা ঘাট প্ৰতিঘাত নেওচি 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ সৰ্বমুঠ 21 দিন ধাৰাবাহিকভাৱে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে আন্দোলনত যুক্ত হোৱাৰ বাবে ৰাজ্যিক কমিটিৰ ফালৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰে আন্দোলনৰ পৰৱৰ্তী পৰ্যায় কি হ'ব তাৰ সঠিক দিশ নিৰ্দেশনা এই সাৰ্কুলাৰ যোগে প্ৰেৰণ কৰা হ'ল সিদ্ধান্তসমূহ ক নম্বৰ দাবী আদায় নোহোৱালৈকে অসহযোগ কাৰ্যসূচী চলি থাকিব খ নম্বৰ লোকসভা নিৰ্বাচনৰ আচৰণ বিধি প্ৰয়োগ হৈ থকা দিনলৈ অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখি শিশুসকলক প্ৰাক-প্ৰাথমিক শিক্ষা দিয়া হ'ব কিন্তু কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব কোনো ৰিপৰ্ট দিয়া নহ'ব কোনো চৰকাৰী বা বিভাগীয় সভা সমিতিত যোগ দিয়া নহ'ব গ নম্বৰ BLৰ কাম কৰা সংগ্ৰামী সতীৰ্থসকলক উক্ত কামৰ পৰা বিৰত থাকিবলৈ আজি অনুষ্ঠিত ৰাজ্যিক সাধাৰণ সভাই পৰামৰ্শ দিয়ে একেদৰে অসহযোগ চলি থকা সময়ত সকলো প্ৰকাৰৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় খ নম্বৰ হিতাধিকাৰীৰ বাবে অহা খাদ্যবস্তু কেন্দ্ৰত আহি যোগান ধৰিলে কেৱল THR সেৱা প্ৰদান কৰা হ'ব 9 নম্বৰ 27 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত চৰকাৰী মোবাইলবোৰ প্ৰকল্প কাৰ্যালয়ত জমা দিব লাগিব জমাকাৰীৰ তালিকা প্ৰকল্প সম্পাদিকা সভানেত্ৰীয়ে প্ৰস্তুত কৰি ৰাজ্যিক কমিটিক জমা দিব লাগিব 6 নম্বৰ অসহযোগ কাৰ্যসূচী চলি থকা সময়ত অৰ্থাৎ 4 জুনলৈ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব লাগিব দ্বিতীয় 6 নম্বৰ ৰাজ্যিক কমিটিৰ ফালৰ পৰা ৰাজ্যলৈ দিয়া গুহাৰী আৰু সহি সংগ্ৰহ কাৰ্যসূচী কোনখন জিলাই কিমান কৰিছে তাৰ এটা হিচাপ ৰাজ্যিক কমিটিক ৰিপৰ্ট দিব লাগিব নম্বৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পিছত অৰ্থাৎ সম্ভাৱ্য 12 জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী কৰা হ'ব সদস্য পদ 2023 চনৰ সদস্য ভৰ্তিৰ মাচুল আৰু ৰচিদ বহি অহা 31 মাৰ্চৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব ধন্যবাদ জয়মতী দাস সভানেত্ৰী ইন্দিৰা নেৱাৰ সাধাৰণ সম্পাদিকা ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ জয় আই অসম